যোৱাকালি সংস্কাৰৰ যি কেবিনেট সভা হৈ গ'ল এই মহোদয়ৰ উপস্থিতিত তেখেতে যোৱাকালি ভিডিঅ' কনফাৰেন্স যোগে অনলাইন যোগে এইখন কেবিনেট সভা অনুষ্ঠিত কৰিছিল। ডিজিটেলৰ সম্পূৰ্ণ প্ৰয়োগ হৈছে, এইটো ধন্যবাদ জনাইছোঁ চৰকাৰখনক। লগতে মুখ্যমন্ত্ৰী মহোদয়ে এক ব'ল্ড ষ্টেপ যোৱাকালি কেবিনেটত ল'লে। তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। চৰকাৰৰ এই কেবিনেট সিদ্ধান্তক আদৰণি জনাইছোঁ। গো মাংস সামাজিকভাৱে বাৰণ কৰাৰ কাৰণে বা বন্ধ কৰাৰ কাৰণে, যিহেতু আজি কিছুদিন আগতে আমি সকলো অৱগত, ৰাজ্যখনৰ সকলোখন ৰাইজ অৱগত, 5টাকৈ বিধানসভা নিৰ্বাচন উপ নিৰ্বাচন হৈ গৈছে। এই উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ সন্মানীয় সাংসদ তথা সেই দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই এটি অতি গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ কথা সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছে। আৰু সেইটোত সমগ্ৰ চামগুৰিবাসী নহয়, সমগ্ৰ ৰাইজে অন্তৰত দুখ পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে গো মাংস খুৱাই ভোট লাভ কৰিছে বা ভোট দান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে জনতাক ইনস্পায়াৰ্ড কৰিছিল। আৰু সেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমিডিয়েট ৰিয়েকশ্যন দিছিল। আৰু সেই সকলো কথা চিন্তাৰ চৰ্চা কৰি যে আগন্তুক দিনত কোনো বিধানসভা নিৰ্বাচনেই নহওক, পঞ্চায়ত নিৰ্বাচন, লোকসভাই নহওক বা অন্যান্য লোকেল বডি ইলেকশ্যনেই হওক, এই কথাবিলাক চিন্তা চৰ্চা কৰি মুখ্যমন্ত্ৰী মহোদয়ে গো, যিটো আমি মাতা বুলি কওঁ, গো মাতা সনাতন সংস্কৃতি, এই গো মাতা হত্যা কৰি তাৰ খাদ্য খোৱাটো বাৰণ কৰিছে যে এইটো বন্ধ হ'ব লাগে। কেবিনেটে সিদ্ধান্ত ল'লে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ। নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া যিটো কংগ্ৰেছ দলৰ সাংসদ, মই ভাবোঁ বিৰোধী পক্ষইও এই পদক্ষেপক আদৰণি আৰু সহযোগিতা আগবঢ়াব লাগে। এই সিদ্ধান্তৰ পিছতে উজনি অসমৰ এটা সংখ্যালঘু সংগঠনে তেওঁলোকে দাবী কৰিছে যে গাহৰি মাংসও বন্ধ হ'ব লাগে। গাহৰি মাতা বুলি নকওঁ, তেওঁলোকে এইটোৱে ক'লোঁ যে গাহৰি মাতা নহয়, গৌ মাতা। সনাতন সংস্কৃতিত হিন্দুস্তানত গৌক পূজা কৰা হয়, গৰু বিহু আছে, ইয়াৰ হিষ্ট্ৰী আছে। গাহৰি বিহু আছে নেকি? ইয়াৰ অৱকাশ আছে, ইয়াৰ হিষ্ট্ৰী আছে। সেইকাৰণে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ব'ল্ড ষ্টেপ ল'লে তাত আমি আদৰণি জনাইছোঁ। আৰু নিশ্চিতভাৱে তেওঁলোকে এইটো সহযোগিতা আগবঢ়াব। মই তেওঁলোকক আহ্বান জনাম সহযোগিতা আগবঢ়াব। কালি কেবিনেটৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতিক লৈ সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভৱেশ কলিতাই হৈ থাকিব পৰৱৰ্তী সভাপতি। মই বাৰম্বাৰ কৈ আছোঁ, আমি হ'লো দলৰ এজন কাৰ্যকৰ্তা। আমাক যি যেতিয়াই থয় আমি তেনেকৈ কাম কৰিম। এতিয়াও কাম কৰি আছোঁ, ভৱিষ্যতেও কাম আগতো কৰি আছোঁ। যদি আপুনি কিবা কাৰণত ওপৰৰ পৰা যদি নকয় বা প্ৰেচিডেণ্টশ্বিপত নাথাকে, ৰিচাফলৰ কথা কৈছে, আপোনাৰ নামটো ওলাই আছে, মই ক'লোঁ আমি কাৰ্যকৰ্তা। বিজেপিত খুজি লোৱা বস্তু নাথাকে, খুজিলে নাপায় দেই, মই এইটো কথা ক'লোঁ। সেইদিনাখন যিদিনাখন তেওঁলোকক সম্বৰ্ধনা জনাইছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ নিজেই কৈছে, আপোনাক শুভেচ্ছা জনাইছে, আপোনাৰ নেতৃত্বতে আটাইকেইটা নিৰ্বাচন। মোৰ নেতৃত্ব এইটো কাৰ্যকৰ্তাৰ সুফল, কাৰ্যকৰ্তাৰ কুশল নেতৃত্বৰ কাৰণে কাৰ্যকৰ্তাই যিদৰে সমষ্টিবিলাক সকলোকে সমাহিত কৰি এক টীম হিচাপে কাম কৰিছে, তাৰ ফল চৰকাৰখনেই পাইছে, দলেই পাইছে। এই ৰাজনীতিৰ ক্ষেত্ৰত গো মাংস নিষিদ্ধ কৰে বা ৰাজনীতিখনত সেইটোৱে আপোনালোকৰ দল হিচাপে কিমান লাভান্বিত কৰিব? দল বুলি নহয়, এটা সনাতন সংস্কৃতি বুলি এইটো খুটাঘাট আছিল। ইতিমধ্যে 5 কিলোমিটাৰ বেকাৰটোত এইটো বন্ধ আছিলে, তথাপিও চেগাচলকৈ ক'ৰবাত চলিছিল। আৰু যেতিয়া কেবিনেটত সিদ্ধান্ত হ'ল, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। নিশ্চিতভাৱে যিসকলে এই আৰোপটো লগাইছিল যে গো মাংস দি কেনে বিজেপিয়ে ভোট লোৱা বুলি, আনকি নিৰ্বাচনৰ সময়তো তেওঁলোকে এটা প্ৰপগণ্ডা চলাইছিল যে বিজেপিয়ে গো মাংস বিতৰণ কৰিছে। গোটেইবিলাকৰ কথা এতিয়া সমাপ্তি হ'ল, ভূলস্থ হ'ল। কিন্তু গুৰুত্বপূৰ্ণ কথা, যিখন আইন আছে সেই আইনখন কিন্তু যিদৰে কাৰ্যকৰী হ'ব লাগে কাৰ্যকৰী হোৱা নাই বুলি অভিযোগ উঠি আছে। এই সিদ্ধান্ত কিমান সিদ্ধান্ত হোৱাৰ পিছত ইমপ্লিমেণ্টেশ্যন হ'ব। 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ বিভিন্ন মেকানিজিম আছে, মেকানিজিমবিলাকে কাম কৰি যাব।
মই প্ৰশাসনৰ সহযোগিতা বিচাৰিম। অকল চৰকাৰখনে লোৱা সিদ্ধান্তটো টেবুলত থাকিলে নহ'ব, এইটো ৰূপান্তৰ হ'ব লাগিব, এইটো মানে ধাবিত হ'ব লাগিব তলৰ লেভেলৰ, আৰু নিশ্চয় হ'ব। অপজিশ্যনৰ একাংশই কৈছে এইটো ইলেকশ্যন গেমিং, ইলেকশ্যন আহি আছে। অপজিশ্যনে এইটো আনিছিল না আৰোপটো, এইটোতো অহা নাছিলে না আছিলে, মইতো শুনা নাছিলোঁ। এইবাৰ উপ নিৰ্বাচনত এইটো চলিল, সেইকাৰণে এইটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰা নাই। ভৱিষ্যতে কোনো ইলেকশ্যনতে কোনো ৰাজনৈতিক দলে গো মাংস দি ভোট বিচাৰিব নোৱাৰে, ভোটাৰক প্ৰভোগেট কৰিব নোৱাৰে। এইটো চেলেঞ্জ হিচাপে লোৱা হয় নেকি আচলতে? তেওঁলোকে বিচাৰিছিল না, তেওঁলোকে কৈছেতো, এইটো বিজেপিৰ ফালতো কোৱা হোৱা নাছিলে। কৈছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ সাংসদ, 10 লাখতকৈ অধিক ভোটত জিতি যোৱা সাংসদ, তেখেতে কৈছে। তো সেইকাৰণে এইটো ফুল ষ্টপ দিয়াটো ভাল হৈছে, মই এইটো আদৰণি জনাইছোঁ দলৰ তৰফৰ। মানে তেওঁক এটেক কৰিবৰ বাবে এটেক নহয় নহয়, তেওঁ কৈছে না, তেওঁ এটা আৰোপ লগাইছেতো যে পাৰ্মিনেণ্ট এটা যেতিয়া ইয়াৰ প্ৰব্লেমটো এটা ৰিজল্ভ হৈ গ'ল। আৰু সত্যতা প্ৰমাণৰ বাবে সত্যতা বুলি নহয়, এইটো ৰিজল্ভ হৈ গ'ল প্ৰব্লেমটো। এই ইছ্যুটো শেষ যোৱাকালি। তেওঁ কিন্তু কিছুমান অঞ্চলত এতিয়া মানে এতিয়া আৰু লগাব নোৱাৰে। মানুহে তেওঁ মানে বয়কট কৰিছে, সোমাব নিদিওঁ বুলি কৈছে। এইটো গোটেই যতদোষ নন্দ ঘোষ হ'ল তেওঁ, ৰকিবুল হুছেইন। তেওঁ যেতিয়া ক'লে যে চৰকাৰে লৈছে, সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে লৈছে, ঠিক আছে, চৰকাৰে এটা বল ষ্টেপ লৈছে। বিজেপিৰ কাৰ্যকলাপ চৰকাৰখন কৰিছে না, মিছা অভিযোগটো আমাৰ ওপৰত কিয় আহি থাকে? তেওঁ যিটো বিচাৰিছে সেইটো কৰি দিয়া হৈছে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণটো কেনেকুৱা? আপোনালোকেও গম পাইছে যে অহা 7 তাৰিখে মন্ত্ৰীসভাৰ এটা অতি সৰু সম্প্ৰসাৰণ হ'বলৈ গৈ আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক শুভেচ্ছা জনাইছোঁ যে বিধিগতভাৱে কাৰ্য পৰিচালনাৰে মহামহিম গভৰ্ণৰ ডাঙৰীয়াই তেখেতসকলক শপত বাক্য পাঠ দিব। অহাকালি গধূলি পাই যাব স্কুল। আৰু এটা প্ৰসংগ আছিল যে খ্ৰীষ্টান মিছনেৰীৰ আগ্ৰাসনটো অসমত কিন্তু কমা নাই, এতিয়া বৃদ্ধি পাই গৈ আছে। এই ক্ষেত্ৰত সকলো সজাগ সচেতন হ'ব লাগিব। মিছনাৰীসকলো এইটো ভাবিব নালাগে এইটো মিছন হিচাপে কিয় কাম কৰি আছে। এখন সনাতন সংস্কৃতিৰ ৰাষ্ট্ৰ হয়, যদিও ধৰ্ম নিৰপেক্ষ। ইয়াত কিন্তু দুটা মিলত এইখন দেশ বিভাগ কৰিছিল। 1947 চনৰ 14 আগষ্টত পাকিস্তান, পবিত্ৰ স্থান পাকিস্তান জিন্নাৰ নেতৃত্বত হৈছিল, আৰু দ্বিতীয়খন হৈছিলে হিন্দুস্তান। তেতিয়া ভাৰতবৰ্ষ বুলি হোৱা নাছিল, হিন্দুস্তানেই হৈছিল। এই হিন্দুস্তান আৰু পাকিস্তান, তাতে খ্ৰীষ্টান স্থান নাছিলে অৱশ্যে, কাৰণ হ'ল মিছনাৰীসকলে আহিছে, কিন্তু মিছনাৰীসকলে এই দুৰ্বলতাৰ সুযোগ ল'ব নালাগে। গোটেই পাহাৰীয়া জিলাবিলাকত যাওক, ৰাজ্যবিলাকত চাওক, নৰ্থ ইষ্টৰ যিমান পাহাৰীয়া হেৰি আছে, তাত ৰিম'ট এৰিয়াবিলাকত তেওঁলোকে গৈ খোপনি পুতিছে, ধৰ্মান্তৰণ নিচিনা কামত জড়িত হৈছে। শিক্ষাক সহায় কৰক, আমি ৱেলকাম জনাম। তাক সহায় কৰাৰ নিমিত্তে ধৰ্মৰ পৰিৱৰ্তন কৰাটো, কনভাৰ্চন কৰাটো এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। শিক্ষা দিয়ক, উন্নত শিক্ষা দিয়ক, মডাৰ্ণ টেকন'লজি এডপ্ট কৰক, আধুনিক শিক্ষা দিয়ক। ধনবক্স খুলিলেই যে কনভাৰ্চন কৰিব লাগে এইটো ক'ত লিখা আছে নেকি? উদ্দেশ্যটো সেইটোৱেই হৈছে। ছেইণ্ট মেৰিজ স্কুল খুলিব বা কিবা ছেইণ্ট জোচেফ স্কুল খুলিব, যোগ শ্ৰেণী শিকাব, এইটোতো হ'ব নালাগে। যিটো মাদ্ৰাছা শিক্ষাৰ বন্ধ হৈ গৈছে, যে তাত ধৰ্ম শিক্ষা দিয়া, যে তাত আধুনিক শিক্ষা দিয়ক। ঠিক তেওঁলোকে আধুনিক শিক্ষা দিয়ে, কিন্তু আধুনিক শিক্ষাৰ নামত কিন্তু তেওঁলোকে কি কৰে, ধৰ্মান্তৰৰ কাৰণে প্ৰয়াস কৰে। মই ভাবোঁ তেনেকৈ কৰিব নালাগে, আমাকো সন্মান দিব লাগে। চৰকাৰে কিবা ব্যৱস্থা ল'ব নোৱাৰে নেকি? চৰকাৰী ব্যৱস্থা সকলো ক্ষেত্ৰতে ল'ব নালাগে। মই ভাবোঁ নিজে নিজে জানিব লাগে যে ৰেচপেক্ট টু ইচ আদাৰ বুলি কৈছে ইংৰাজীত, যে পৰস্পৰে পৰস্পৰৰ ভক্তি, পৰস্পৰে পৰস্পৰৰ শ্ৰদ্ধা থাকিব লাগে। কিন্তু কেতিয়াবা এখন সুন্দৰ সমাজ থাকে। এখন বাগিচা চব গোলাপে হ'ব নালাগে, তগৰ নাহৰ থাকিব লাগে। যদি ভাবে আমি পৃথিৱীত আটাইতকৈ ডাঙৰ, আমি সকলোকে গ্ৰাস কৰিম, কিন্তু কেতিয়াবা এই মানসিকতাৰ পৰা মই ভাবোঁ সেই ধৰ্মযাজকসকল, ধৰ্মগুৰুসকল আঁতৰি থাকিলে ভাল হয়। আমাকো সন্মানটো দিয়ক। আমিতো কাকো এপ্ৰ'চ কৰা নাই যে তোমাৰ ধৰ্মটো চেঞ্জ কৰি তুমি হিন্দু বা সনাতন সংস্কৃতি আহা, তুমি ইছলামক বাদ দি সনাতন সংস্কৃতি আহা। কিন্তু এটা কথা হৈছে, এটা ট্ৰেণ্ড শুৰু হৈছে এতিয়া, গম পাইছে মানুহখিনি। কিন্তু ৰাজস্থানত তেনেকুৱা ধৰণৰ বিধেয়ক আহিছে,
চাওক যদি পাৰি ইয়াতো আনিব লাগে, কিন্তু বিধায়কে কাম নকৰিব, বিধানে কাম নকৰে। মানুহৰ মেণ্টেলিটি ঠিক হ'ব লাগিব। মই কৈছোঁ না প্ৰথমে যে ৰেচপেক্ট টু ইচ আদাৰ। এইখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে যদি এটা ধৰ্মৰ ওপৰতে আক্ৰমণ কৰি থাকে, এইটো ধৰ্মনিৰপেক্ষৰ কেৰেক্টাৰটো ক'ত থাকে? সাপে ভেকুলীক গিলা দিলে নহ'ব নহয়। আমাক যদি ভেকুলী বনাইছে, তেওঁলোকে সাপ হ'ব বিচাৰিছে, কিন্তু তেনেকৈ চলি আছে। আজি নৰ্থ ইষ্টৰ চব ওদালগুৰি জিলাত যাওক, আপোনালোকে বাক্সা জিলাত যাওক, এইখন তামোলপুৰতো হৈছে, মোৰ ওচৰতে মাজুলীত হৈছে, মাজুলী য'ত মানে সত্ৰপীঠ বুলি সত্ৰস্থান, দক্ষিণ ৰাণীত হৈছে, গুৱাহাটীৰ আশে পাশে আহিছে। ধেমাজিত 65টা গীৰ্জাৰ পৰা এতিয়া 135টা গীৰ্জা হৈছে। এইটো সাংঘাতিক দুৰ্ভাগ্যজনক ঘটনা। মই তেওঁক মানে হেৰি নকৰোঁ দেই, মোৰ মাক ভাল পোৱা মানে বেলেগক মই অন্যায় কৰা নুবুজা, কিন্তু তেওঁলোকে সেই কথাটো বুজি পাব লাগে। শিক্ষা সংস্কৃতিত কৈছে যে ধৰ্মৰ ৰক্ষতি ৰক্ষিত, স্বধৰ্ম ৰক্ষা কৰিব লাগে, কিন্তু স্বধৰ্ম ৰক্ষা কৰাৰ নামত অন্য ধৰ্মক আক্ৰমণ কৰিব নাপায়। এইটো আক্ৰমণ চলিছে সনাতন সংস্কৃতিৰ ওপৰত দুইফালৰ পৰা। তো সেইকাৰণে সকলোকে সংশ্লিষ্ট সকলোকে আমি আহ্বান জানাওঁ যে আমাৰো সনাতন সংস্কৃতিৰ সন্মানীয় ব্যক্তিসকলক সন্মান সহকাৰে জীয়াই থকাৰ কাৰণে আমাৰ মন্দিৰ, আমাৰ কালীবেদী, আমাৰ নামঘৰকেইটা আৰু সত্ৰকেইখনো যেন দৌলকেইটা যেন বাচি থাকে, সেইটো তেওঁলোকে জানিব লাগে। কিন্তু ক'ৰবাত চৰকাৰ ক'ৰবাত আছে দুৰ্বলতা, য'ত তেওঁলোকে যেতিয়া কাৰোবাৰ অসুখ হয়, চাওক এতিয়া আগত বাৰু মই আজিৰ কথা নকওঁ, আজিৰ পৰা 20-25 বছৰ আগত শিক্ষা খণ্ড হওক, স্বাস্থ্য খণ্ডৰ অৱস্থা খুব বেয়া আছে। এতিয়াতো মোটামুটি চাহ বাগান এৰিয়াত আমাৰ জগন্নাথ মন্দিৰ হ'ল, মডেল স্কুল হ'ল, মডেল কলেজ সজাই আছে, বা চাহ বাগানৰ ৰাস্তা ঘাট, যোগাযোগ যাতায়াত সকলোতে আছে। ঠিক তেনেকৈ আমাৰ জনগোষ্ঠী অঞ্চলটো এতিয়া বহুত উন্নত হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া হস্পিটেল ফেচিলিটি এভেইলেবল। NHM যেতিয়াবা নেশ্যনেল হেল্থ মিছন আহিল, RHM হ'ল, ৰুৰেল হেল্থ মিছন হ'ল, গ্ৰাম্য যিটো মানে স্বাস্থ্য সেৱা বুলি কয়, বা নেশ্যনেল স্বাস্থ্য মিছন যিটো কৈ আছে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত এম্বুলেঞ্চ সেৱা হ'ল, হস্পিটেল হ'ল, ডক্তৰ হ'ল। কিন্তু এসময়ত নাছিলে, এইটো আমি মানিব লাগিব। নাথাকিলে বুলি মই অকণমান কাপোৰ দিয়ে তেওঁক কনভাৰ্চন কৰিম, ধৰ্মগুৰুৱে দিয়া বুলি ক'ম, এইটোতো ভাল কথা নহয়। সেইটোৱেতো ঘটিছিল। বাংলাদেশত হিন্দুসকলৰ ওপৰত আধিপত্য চলাই থকা হৈছে আৰু বেছিকৈ হৈছে, এই ক্ষেত্ৰত কি ক'ব? চাওক, বাংলাদেশত যিটো ঘটনা ঘটি আছে সেইটো দুৰ্ভাগ্যজনক, অতি নিন্দনীয় হৈছে। এইটো অপৰাধো কৰিছে বুলি ক'ব চৰকাৰখনে। তাত থকা চৰকাৰখনে নীৰৱ ভূমিকা পালন কৰি সনাতন সংস্কৃতিৰ যিসকল ব্যক্তিৰ ওপৰত আক্ৰমণ চলি আছে, তেওঁলোকে পাহৰি গ'ল 71 চনত বাংলাদেশত হিন্দু জনসংখ্যা কিমান আছিল। জোৰটো তাত কনভাৰ্চন কৰিছে, জোৰ জবৰদস্তি, বলপূৰ্বক হয়। আপুনি কাশ্মীৰ ফাইল চাইছিলে ন, লাইক ডেট। সেই কাশ্মীৰ ফাইলৰ উদাহৰণ বাংলাদেশত ঘটি আছে। আৰু এনেকুৱা আগ্ৰাসন হ'লে হয়তো আমাকো কৰিব নেকি কেতিয়াবা, থাকিব দেখোন। চৰকাৰক কিবা আহ্বান জনাব লাগিব? এই ক্ষেত্ৰত যিহেতু বাংলাদেশ এখন সৰু ৰাষ্ট্ৰ, আৰু ভাৰত চৰকাৰে বাংলাদেশক অসমত স্বাধীনতা দিছে। প্ৰয়াত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত পূব পাকিস্তানৰ লগতে যুদ্ধ কৰি পূব পাকিস্তান আজিৰ বাংলাদেশ। মোৰ তেতিয়া জন্মই হোৱা নাই, মই হিষ্ট্ৰীতে শুনা পাইছোঁ 1972, নহয় জানো? 1972 বাংলাদেশ স্বাধীন নহয় জানো? পূব পাকিস্তান যি আমাৰ চিলেট জিলা আছিল, মানে আমাৰ অসমৰ চিলেট যেতিয়া বাংলাখন ঘৰত আছে, আমাৰ এটা পাৰ্ট গুচি গৈছে না বাংলাদেশ যেতিয়া প্ৰথম হ'ল। তো মই ভাবোঁ যিটো ভাৰতবৰ্ষই তেওঁলোকক স্বাধীনতা দিছিল, স্বাধীনতাৰ কাৰণে সহযোগিতা আগবঢ়াইছিল, এইটো এটা ডিপ্ল'মেচি আছে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ কথা আছে। তেওঁলোক আমাৰ নেইবাৰিং ষ্টেট নেশ্যন নহয় জানো, চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে তেওঁলোকৰ লগত আমাৰ এটা সোৱাদ্য পৰিৱেশ থাকিব লাগিব। কিন্তু এইটো কথা নহয় তেওঁলোকে আমাৰে মানুহখিনি আক্ৰমণ কৰি থাকিব, এইটো ভাল কথা নহয়। যেনেকৈ ভূটান আছে, নেপাল আছে, তেওঁলোকৰ লগত আমাৰ ভাল পৰিৱেশ। ভূটানৰ মানুহ আমাৰ ইয়াত আহে, পাছপৰ্ট নালাগে। নেপালৰ মানুহে পাছপৰ্ট নালাগে। ঠিক তেনেকুৱা বাংলাদেশৰো যিটো ঘটনা ঘটি আছে, চাব লাগে আমি একেই ৰাষ্ট্ৰ, আমাৰ অখণ্ড ভাৰত। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি অখণ্ড ভাৰতৰ কথা কয়। এই বাংলাদেশ, পাকিস্তান, বেলুচিস্তান, শ্ৰীলংকা, আফগানিস্তান, আমাৰ এই হিন্দুস্তান সকলো মিলি অখণ্ড ভাৰত। আৰু অখণ্ড ভাৰতৰ পৰিকল্পনা লৈ ভাৰতীয় জনতা পাৰ্টি কাম কৰি আছে।